সকলোকে স্বাগতম জনাই মই নৱগগৈ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। ঈদৰ নামাজৰ পিছতেই ৱাকাফ বিলৰ বিৰোধিতা শ মুছলমানৰ। ৱাকাফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চৰকাৰক দাবী কৰিছে এতিয়া মুছলমান সমাজে যে ইছলামক আঘাত হানিব ৱাকাফ সংশোধনী বিধেয়কে আৰু এই বিধেয়ক আমি মানি ল'ব নোৱাৰোঁ। কোনোপধ্যেই মুছলমান সমাজে এই ৱাকাফ সংশোধনী বিল মানি নলয় বুলি উল্লেখ কৰিছে আৰু তাৰ পাছতেই কাছাৰৰ কাটিগড়াত আজিৰ দিনটোত পবিত্ৰ ঈদৰ দিনটোতেই লাখ লাখ শ মুছলমানে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। ঈদৰ নামাজৰ পিছতে ৱাকাফ বিলৰ বিৰোধিতা শ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ। ৱাকাফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চৰকাৰক দাবী এতিয়া মুছলমান সমাজৰ। আৰু ইছলামক আঘাত হানিব ৱাকাফ সংশোধনী বিধেয়কে। পবিত্ৰ ঈদৰ দিনটোতেই ৱাকাফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ওলাই আহিছে এতিয়া মুছলমান সমাজ। নামাজ আদায় কৰাৰ পিছতে এতিয়া ৱাকাফ সংশোধনী বিধেয়কক কোনোপধ্যেই মানি নলওঁ বুলি হুংকাৰ দিছে ইছলাম ধৰ্মী লোকে। মুছলমানৰ অধিকাৰ কাঢ়ি নিব খুজিছে চৰকাৰে ইছলাম ধৰ্মী লোকৰ সংখ্যালঘু লোকৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। কাছাৰৰ কাটিগড়াত নামাজৰ পিছতে ৱাকাফ বিলৰ বিৰোধিতা। আৰু ঈদৰ নামাজৰ পিছতে ৱাকাফ বিলৰ বিৰোধিতা এনেদৰে শ মুছলমানৰ। নামাজ আদায় কৰিলে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰি নামাজ আদায় কৰাৰ পাছতে এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। এই নামাজ আদায় কৰিছে পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছে বিশ্ব শান্তিৰ বাবে। ধৰ্মীয় ৰীতি নীতিৰে ইছলাম ধৰ্মী লোকে এনেদৰে দেশজুৰি ৰাজ্যজুৰি ঈদৰ নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ মাজতেই ঈদৰ নামাজ আদায় কৰিয়ে ৱাকাফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে। পবিত্ৰ ঈদৰ দিনটোতে নামাজ আদায় কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ইছলাম ধৰ্মী লোকে। কৈছে মুছলমানৰ অধিকাৰ কাঢ়ি নিব খুজিছে চৰকাৰে। ৱাকাফ সংশোধনী বিল আনি মুছলমান বা সংখ্যালঘুক অত্যাচাৰ বা শোষণ কৰিব বিচৰা হৈছে, দমন কৰিব বিচৰা হৈছে। আৰু সেয়ে আমি কোনোপধ্যেই ৱাকাফ সংশোধনী বিল মানি ল'ব নোৱাৰোঁ বা মানি নলওঁ বুলি হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। আৰু এই সন্দৰ্ভত ৱাকাফ সংশোধনী বিলক লৈ পবিত্ৰ ঈদৰ দিনটোতেই নামাজ আদায় কৰি নামাজিয়ে কি কৈছে মন্তব্য আমাৰ হাতত আহি পৰিছে, মন্তব্য আগবঢ়াইছোঁ। এই ওয়াকফ বিলের মধ্যে যে সমস্ত সংশোধনী এনেছেন আমাদের সরকার, ভারত সরকার, সেই সংশোধনীর মধ্যে আমাদের মুসলিম সমাজের যথেষ্ট হস্তক্ষেপ রয়েছে। মুসলিম সমাজকে যে ওয়াকফ বিষয়ে, ওয়াকফ বিলের মধ্যে বা ওয়াকফ সম্পত্তির মধ্যে মুসলমানদের যে অধিকার আছে, আমি মনে করি সেই বিলের মধ্যে সেই অধিকারকে কেড়ে নেওয়া হবে। এবং ওয়াকফ ব্যাপারে আমাদের পবিত্র শরীয়তের মধ্যে নির্দিষ্ট কিছু নীতি নিয়ম রয়েছে, বিধান রয়েছে। সেই শরীয়তের নীতিবিধানকে যদি উপেক্ষা করে এই ধরনের একটা বিলকে সংশোধনীর মধ্যে আনা হয়, তাহলে এটা হবে পবিত্র শরীয়তের উপর পরিপূর্ণভাবে হস্তক্ষেপ। তাই আমরা সরকারের কাছে আবেদন জানাচ্ছি, বর্তমানে এই যে ওয়াকফ বিলের উপর যে সংশোধনী আনছেন সেটাকে প্রত্যাহার করুন। এবং সমস্ত মুসলিম সমাজ এই বিষয়টাকে কখনো মেনে নিতে পারবেন না। মুসলিম সমাজের ভাবাবেগে আঘাত করা হবে। তাই আমরা বিশেষভাবে সরকারের নিকট আবেদন জানাচ্ছি যাতে এই বিলকে প্রত্যাহার করুন এবং মুসলিম সমাজের আবেগকে, ভাবাবেগে যেন আঘাত না করেন। এইটুকু বলেই আমি আমার এই বিষয়ের আলোচনা সমাপ্ত করলাম। ধন্যবাদ।